নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত সাধাৰণ জ্ঞানৰ কিছুমান কোৱেশ্চনৰ ওপৰত আলোচনা কৰিম যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তেওঁলোকে তাত গৈ চাব পাৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ জিএসটিৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ উত্তৰটো হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স এটিএমৰ সম্পূৰ্ণ অৰ্থ কি অটোমেটেড টেলাৰ মেচিন H1N1 ভাইৰাছৰ ফলত হোৱা বেমাৰবিধ কি ইয়াৰ উত্তৰটো হৈছে সোয়াইন ফ্লু পানীৰ ৰাসায়নিক সংকেত কি H2O নিমখৰ ৰাসায়নিক সংকেত কি NaCl বাটো সোডিয়াম ক্লোৰাইড বুলি কয় অসমৰ ৰাজ্যিক গছ কি হুলুং গছ হিমান্ত গান্ধী বুলি কাক কোৱা হয় খান আব্দুল গফুৰ খান আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ মোবাইল নেটৱৰ্কৰ LTE ৰ সম্পূৰ্ণ অৰ্থ কি লং টাৰ্ম ইভলিউশন সিপাহী বিদ্ৰোহ কোন চনত সংগঠিত হৈছিল 1857 কোনখন দেশৰ পৰা ভাৰত চৰকাৰে ৰাফেল যুদ্ধ বিমান কিনিবলৈ চুক্তি সম্পন্ন কৰিছে ইয়াৰ উত্তৰটো হৈছে ফ্ৰান্স ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটো কি ISRO উত্তৰ পূৰ্বাঞ্চলৰ হ'ব প্ৰথম মেডিকেল কলেজ কোনখন অসম মেডিকেল কলেজ ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং কোনখন ধলাহদীয়া হেতু 91তম অস্কাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ পৰা মনোনীত হোৱা চিনেমাখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ভিলেজ ৰকষ্টাৰ মায়োপিয়া এবিধ কিহৰ বেমাৰ মায়োপিয়া এবিধ চকুৰ বেমাৰ ইয়াৰ উত্তৰটো হ'ব চকুৰ মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি এটো হৈছে ছাল অৰণ্য মানৱ বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে যাদৱ পায়েং লোকসভাৰ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰা ৰাজ্যখনৰ নাম কি উত্তৰ প্ৰদেশ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল ইয়াৰ উত্তৰটো হৈছে 1526 মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল 1449 জৈন ধৰ্ম প্ৰতিষ্ঠাপক কোন এটো আমি সকলোৱে জানো মহাবীৰ বৰ্ধমান মহাবীৰ অজন্তা গুহা চিত্ৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ দিল্লীৰ হিংসাখনত বহা প্ৰথম মহিলা কোন ৰেজিয়া পাইছৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় শিলং অসমৰ বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন ইয়াৰ উত্তৰটো হৈছে হিতেন্দ্ৰনাথ গোস্বামী ঢিং এক্সপ্ৰেছ বুলি কাক জনা যায় ঢিং এক্সপ্ৰেছ বুলি হিমা দাসক কোৱা হয় ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী অসম জুডিচিয়েল একাডেমি ক'ত অৱস্থিত গুৱাহাটীত ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কি ইয়াৰ উত্তৰটো হৈছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান ষ্টেটছফিয়াৰৰ কোনবিধ গেছে আমাক ৰক্ষণাবেক্ষণ দিয়ে ইয়াৰ উত্তৰটো হৈছে ওজন ওজন স্তৰ ধ্বংস কৰা প্ৰধান গেছবিধ কি ক্লৰোফ্লুৰ'কাৰ্বন CFC কোনবিধ সেউজ গৃহ গেছে বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড ৰিখটাৰ স্কেলত কোনটো প্ৰাকৃতিক বিপৰ্যয়
জোখা হয় ভূমিকম্প এচিড বৰষুণৰ বাবে দায়ী প্ৰধান গেছবিধ কি সালফাৰ ডাই অক্সাইড হালু সংশ্লেষণৰ প্ৰধান ৰঞ্জক পদাৰ্থবিধ কি ক্লোৰোফিল ৰঙা নীলা আৰু সেউজীয়া মিলি কি হয় বগা ৰং পোৱা যায় ৰঙা ফুল এপাহ নীলা কাছৰ মাজেদি চালে কি দেখা যাব কলা দেখা যাব ভিটামিন বিৰ অভাৱত কি ৰোগ হয় ভিটামিন বিৰ অভাৱত বেৰিবেৰি নামৰ ৰোগবিধ হয় ভিটামিন এৰ অভাৱত কি বেমাৰ হয় এটো হৈছে কুকুৰিকণা এলুমিনিয়ামৰ আকৰিক কি এলুমিনিয়ামৰ আকৰিক হৈছে বক্সাইট কম্পিউটাৰৰ মগজু বুলি কোনটো অংশক কোৱা হয় CPU মানুহৰ দেহত সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কি ইয়াৰ উত্তৰটো হৈছে লিভাৰ তেজ গোট মৰাৰ বাবে দৰকাৰী ভিটামিন বিধ কি ভিটামিন কে গছৰ হালু সংশ্লেষণ ক'ত হয় গছৰ হালু সংশ্লেষণ পাতত হয় আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী কি এটো হৈছে জিভা মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা কিমান এটো হৈছে 14 লাফিং গেছৰ ৰাসায়নিক নাম কি ইয়াৰ ৰাসায়নিক নামটো হৈছে নাইট্ৰাছ অক্সাইড ফেসবুকৰ জন্মদাতা কোন মাৰ্ক জুকাৰবাৰ্গ অৰ্থনীতি পিতৃপুৰুষ বুলি কাক কোৱা হয় আডাম স্মিথক কোৱা হয় ডিসকভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ গ্ৰন্থৰ লেখক কোন ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী উইংছ অফ ফায়াৰ গ্ৰন্থৰ লেখক কোন এটো হৈছে APJ আব্দুল কালাম গীতাঞ্জলি কাব্যপুথিৰ লেখক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ দেশ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে পঞ্জাব স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত অমৃতসৰত অৱস্থিত আজিলৈ ইমানেই ধন্যবাদ